হ্যালো স্টুডেন্টস, ওয়েলকাম টু আওয়ার চ্যানেল ইকো অফ নলেজ। আজি আমি আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যনৰ বিষয়ে। গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা এটা নটিফিকেশ্যন আহি পৰিছে। এইটো 14 অক্টোবৰ তাৰিখে ৰিলিজ হৈছে। এইটো কি সম্পৰ্কীয় নটিফিকেশ্যন আমি আলোচনা কৰিম, গম পাই যাম। ইয়াত আছে টু দ্য প্ৰিন্সিপাল অল জেনেৰেল ডিগ্ৰীজ কলেজেছ এফিলিয়েটেড টু গুৱাহাটী ইউনিভাৰ্চিটি। ইয়াত কোৱা হৈছে যে যিবোৰ কলেজ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে ইয়াৰ বিষয়ে আলোচনা কৰিছে বা কি পৰীক্ষাৰ বিষয়ে আলোচনা কৰিছে। কণ্ডাক্ট সাবজেক্ট অর্থাৎ বিষয় দ্য কণ্ডাক্ট অফ ইন সেমিস্টার এক্সামিনেশন 2025 আৰু ষান্মাসিক বা সেমিস্টার অন্ত পড়াৰ অর্থাৎ ফাইনেল এক্সাম অনুষ্ঠিত হ'ব কেতিয়া ইয়াৰ বিষয়ে কৈছে। ছাৰ আৰু মেডাম ডিচিজ টু ইনফৰ্ম ইউ ডেট FYUGP FYIMP/CBSE first, third and fifth semester examination 2025 will be held tentatively as per the following schedule. তলত দিয়া কাৰ্য অনুসূচী এই ফিফ্থ BA BSc আৰু বিকমৰ ফাইনেল এক্সাম ফাৰ্ষ্ট, থাৰ্ড আৰু ফিফ্থ ছেমিষ্টাৰৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়ে আলোচনা কৰিছে। এতিয়া 1 নম্বৰত আছে সেমিস্টার থার্ড সেমিস্টার ইন সেমিস্টার এক্সামিনেশন লাস্ট উইক অফ নভেম্বর 2025 নভেম্বরের লাস্টত অনুষ্ঠিত করা হ'ব। আৰু সেকেন্ডত আছে সেমিস্টার ফার্স্ট এণ্ড ফিফ্থ সেমিস্টার ইন সেমিস্টার এক্সামিনেশন সেকেন্ড উইক অফ ডিসেম্বৰ 2025 ডিসেম্বৰৰ শেষৰ সপ্তাহত দ্বিতীয় সপ্তাহত হ'ব, সেকেন্ড উইক কৈছে। আৰু তলত 1 নম্বৰত আছে college have to complete all the sessional examination internal assessment on before 22nd November 2025 আৰু ইয়াত কোৱা হৈছে যে বিদ্যালয়ত এই সেশনেল বা ইণ্টাৰনেল এছেচমেণ্ট যিবিলাক পৰীক্ষা অনুষ্ঠিত কৰা হয় এইবিলাক 22 তাৰিখৰ আগত অনুষ্ঠিত হ'ব লাগিব। 2 নম্বৰ কৈছে প্ৰেক্টিকেল এক্সামিনেশ্যন উইল বি হেল্ড বিফোৰ দ্য থিয়ৰী এক্সামিনেশ্যন অফ ইচ ছেমিষ্টাৰ এক্সামিনেশ্যন হুইচ উইল বি ইণ্টিমেটেড থ্ৰু এ ছেপাৰেট নটিছ। আৰু ইয়াৰ প্ৰেক্টিকেল মাৰ্কবিলাকৰ পৰীক্ষাসমূহ আগত অনুষ্ঠিত হ'ব বুলি কৈছে। বিফোৰ আগত অনুষ্ঠিত হ'ব, পিছতে থিয়ৰী এক্সামিনৰ থিয়ৰীৰ কুৱেশ্যন পৰীক্ষাটো আলোচনা কৰা হ'ব বা পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ব। আৰু ইয়াৰ তলত আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিজন হেড আৰু তেওঁৰ পৰা তেওঁৰ স্বাক্ষৰ আছে কন্দৰ্পা কুঁৱৰ শৰ্মা, কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন গুৱাহাটী ইউনিভাৰ্চিটি। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। ধন্যবাদ।